বিজেপিৰ নতুন নেতৃত্বই আমাৰ মনত যথেষ্ট আঘাত দিছে। নিজে মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা হল তেতিয়াৰ পৰাই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ পথ পৰিৱৰ্তন হল। তেওঁ এটাৰ পিছত এটা আৰক ঠগাই হৈছে। দল এৰাৰ কাৰণ মোৰ বহুত। ইয়াত মোক যেনেদৰে অপমান কৰা হৈছে তাত কিজানি তাত অলপমান মুক্তি পাওঁ। তেওঁ এটা যিকোনো এটা আঁচনিৰ পিছত তেওঁৰ এটা কু অভিসন্ধি লুকাই থাকে। তাজমহলৰ লগত পেক আছে মুখ্যমন্ত্ৰী, কাৰণ তেওঁ সমাজখনক একত্ৰিত কৰি ৰাজনীতি কৰা নাই, তেওঁ ভাগ কৰি ৰাজনীতি কৰিছে। তেওঁ হিন্দুত্ববাদী সেই সংগঠনৰ নেতাসকলক সন্তুষ্ট কৰাৰ কাৰণেহে তেওঁৰ হিন্দুত্ববাদ। তেওঁ হিন্দুত্ববাদ তেওঁৰ মনতো নাই আৰু সেইটো কাৰ্যত তেওঁ এতিয়ালৈ কৰা দেখা নাই। তেওঁ মুখেৰে এটা কয় আৰু কামেৰে এটা কয়। এই চতুৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে মানুহক অপমান কৰিব পাৰে জ্যেষ্ঠসকলক সেইটো চাই। কাৰণ আজিৰ তাৰিখত অমিত শ্বাহ আমাৰ কাৰণে এটা দুৰ্ভাগ্য। প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত অমিত শ্বাহক গোটেই জাপি দিয়াৰ ফলশ্ৰুতিত আজি আমাৰ দলৰ এই অৱস্থা। গৌৰৱ গগৈ তেওঁ এগৰাকী ভাল ৰাজনীতিবিদ। নমস্কাৰ, আমি আজি আছো নলবাৰীত আৰু আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি যি নিজে বহু দিনৰ ধৰি বিজেপি দলৰ লগত জড়িত হৈ আছিল। আজি তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰিলে। তেওঁ হৈছে এক্স MLA অশোক শৰ্মা। হয়, নমস্কাৰ। নমস্কাৰ স্যাৰ। নমস্কাৰ। ইণ্ডিয়া টুডে এনিলৈকে অহাৰ বাবে বহুত ধন্যবাদ। মই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীলৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। হয়, মোৰ আপোনাৰ বাবে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কি আপুনি ইমান দিনৰ পৰা এজন ভেটেৰেন MLA বুলিয়ে কোৱা হ'ব আপোনাক। ইমান দিনৰ পৰা আপুনি বিজেপি দলৰ লগত জড়িত হৈ আছিলে, তাৰপিছত আপুনি হঠাৎ দলৰ পৰা পদত্যাগ কৰিলে। তাৰ মূল কাৰণটো কি হৈছে? মূল কাৰণটো সংক্ষেপে যদি ক'ব লাগে, বিজেপিৰ নতুন নেতৃত্বই আমাৰ মনত যথেষ্ট আঘাত দিছে আৰু সেইটোৱে মূল কাৰণ। এক্সপিৰিয়েঞ্চটো যথেষ্ট আছে। আমি প্ৰায় 25-30 বছৰ এই দলটোত সেৱা দিছোঁ আৰু দলৰ আগত হিন্দু সংগঠন কৰিছোঁ। তাৰ আগত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত মই জড়িত হৈ জিলা সম্পৰ্কৰ প্ৰমুখৰ দায়িত্ব পৰ্যন্ত মই পাইছিলোঁ। কিন্তু সেই তেতিয়ালৈ নহয়, 2021লৈ ভালেই আছিল, সকলো ঠিকে থাকে আছিল। কিন্তু 2021 চনত আমাৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ যি চৰকাৰ চলিল, সেই চৰকাৰত এটা বৃহৎ পৰিৱৰ্তন হ'ল। ৰাইজে ভোট দিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পতাৰ কাৰণে। কিন্তু যেতিয়া সংখ্যাগৰিষ্ঠতা হ'ল, সেই তেতিয়াই কংগ্ৰেছ ধ্বংস কৰি অহা তৰুণ গগৈক মানসিক চাপত ৰাখি নিজে মুখ্যমন্ত্ৰী হোৱাৰ চেষ্টা কৰা হিমন্ত বিশ্ব শৰ্মাই যেতিয়া অতি কৌশলেৰে ভাৰতীয় জনতা পাৰ্টিৰ কেইজনমান কৰ্মীক হাত কৰি, দলীয় নেতাক হাত কৰি নিজে মুখ্যমন্ত্ৰী যেতিয়াৰ পৰা হল তেতিয়াৰ পৰাই অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ পথ পৰিৱৰ্তন হল। তেওঁ এটাৰ পিছত এটা আৰক ঠগাই হৈছে। কিন্তু এই কথাটো সৰ্বসাধাৰণে গম পোৱা নাই এতিয়ালৈ, এই কাৰণে যে হিমন্ত বিশ্ব শৰ্মা অহাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰখনে মানুহক এটাৰ পিছত এটা কৈ আঁচনি দিয়াৰ এটা প্ৰলোভনেৰে মানুহখিনিক আকৃষ্ট কৰি ৰাখিছে। আপুনি চাওক কি সাংঘাতিক ধৰণে তেওঁ মানুহবিলাকক মানসিকভাৱে প্ৰলোভিত কৰে। তেনেকৈ গছপুলি ৰোৱাৰ কথা কৈছে। গছপুলিটো ৰোৱা ভাল, আমিও ছাপোৰ্ট কৰিছোঁ, ময়ো সেইটোৰ প্ৰচাৰ চলাইছোঁ, প্ৰসাৰৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু গছপুলি এডাল ৰুই জীয়ালে 10,000 টকা দিম বুলি কৈ এবছৰ পাৰ হ'ল, এতিয়ালৈ দিয়া নাই। কিন্তু সাধাৰণ মানুহৰ কাৰণে 10,000 টকাটো যথেষ্ট বেছি। আৰু এই গছপুলি এটা ৰুই যদি জীয়াব পাৰে, তাক সংৰক্ষণ কৰিব পাৰে, তেতিয়া যদি 10,000 টকা পায়, মানুহবোৰে সেইটো উৎসাহেৰে লাগি থাকে। তাৰ পিছতে আহিল লাখপতি বাইদেউ। লাখপতি বাইদেউ মহিলাসকলক 1 লাখ টকাৰ এটা স্কিম দিব, তেনেকুৱা প্ৰলোভনেৰে মানুহখিনিক এবছৰ আগৰ পৰা মানুহখিনিক বিজেপিৰ লগত জড়িত কৰালে। বিভিন্ন সভা সমিতিত নিয়ে, আনকি যোৱাটো লোকসভা নিৰ্বাচনৰ আগত
মহিলাসকলক নি প্ৰতিজ্ঞা খুৱাইছিল যে ভোটটো বিজেপিক দিব হিন্দুত্বৰ সুৰক্ষাৰ কাৰণে। এই যে এটাৰ পিছত এটা কৈ আঁচনি দি বা অৰুণোদয় দি আছে, আগতে যি দি আছিল সেইখিনিক আৰু তেওঁলোকে আৰু নতুনকৈ ছাৰ্ভে কৰাই কিছুমানৰ কাটিলে, কিছুমান নতুনক দিলে। এই যে কটা আৰু দিয়া ব্যৱস্থাটো হ'ল, তাৰ ফলত মানুহখিনি ভীতিগ্ৰস্ত হ'ল। আৰু এতিয়া তেওঁলোকে সকলো কথাতে কয়, যদি মিটিঙক নোযোৱা অৰুণোদয় কটা হ'ব, যদি মিটিঙক যোৱা তেহে তুমি অৰুণোদয় পাবা। এইবিলাক কাৰণত আজি প্ৰতিখন সভাত মহিলাৰ সংখ্যা ৮০% হৈছে। আপোনালোকে যদি মন কৰি আছে সেইটো দেখিব। আৰু এটা বিশেষ কথা যে যোৱা লোকসভা নিৰ্বাচনত পুৰুষৰ সিমান সক্ৰিয়তা নাছিল, মহিলাৰ যিমান আছিল। গতিকে এইবিলাক কাৰণে আজি দলটোৰ যি মৰ্যাদা ৰাখিব লাগিছিল, হয় দলৰ সকলো কাম চলি আছে, কিন্তু তাৰ যিটো মৰ্যাদা থাকিব লাগিছিল সেই মৰ্যাদাটো নাই। টিকট নিদিয়াৰ কাৰণে মই কোনো বিদ্ৰোহ কৰা নাছিলোঁ, মই শান্ত হিচাপে আছিলোঁ। আৰু কিন্তু টিকট নিদিয়াৰ পিছত মোৰ নলবাৰী সমষ্টিত বিধায়ক হিচাপে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যেতিয়া বিধায়ক হ'ল, বিধায়ক হোৱাৰ পিছত মোৰ ওপৰত এটা প্ৰতিশোধৰ ভাৱ, তেওঁ যেনিবা মই প্ৰধান শত্ৰু, মোক কেনেদৰে নিশেষ কৰিব লাগে সেই কথাতহে তেওঁ দিন নিয়াবলৈ ধৰিলে। আৰু সেইকাৰণে এটাৰ পিছত এটা কয় মই যি সংগঠনবিলাকত আছিলোঁ সেইবিলাকৰ পৰা মোক এটাৰ পিছত এটা কৈ বাহিৰ কৰিলে। দল এৰাৰ কাৰণ মোৰ বহুত, যে অকল যদি জয়ন্তই মোৰ ওপৰত প্ৰতিশোধ ল'লেহেঁতেন, মই সেই প্ৰতিশোধৰ কথা মুখ্যমন্ত্ৰী বা ৰাজ্যিক সভাপতিক যেতিয়া অৱগত কৰালোঁ, তেওঁলোকে যদি ইয়াৰ প্ৰতিকাৰ কৰিলেহেঁতেন বা বিজেপিৰ যদিও মুৰব্বী নহয় তথাপিতো বিজেপিক নিয়ন্ত্ৰণ কৰিব পৰা সংঘ আছে, RSS আছে, তেওঁলোককো মই মোৰ কথাটো কৈছিলোঁ বা জ্যেষ্ঠজন সকলোকে কৈছিলোঁ, এক্স ষ্টেট প্ৰেচিডেণ্টবিলাকক, যে মোৰ ওপৰত এনেকুৱা অন্যায় হৈ আছে, আপোনালোকে কিবা মাত মাতিব পাৰে নেকি বা কৰিব পাৰে নেকি। কিন্তু কোনেও এই বিষয়ত মাত নামাতিলে। কাৰণটো আছিল এই হিমন্ত বিশ্ব শৰ্মা। তেওঁ তাৰমানে মানুহক ভীতিগ্ৰস্ত কৰি ৰাখে। লোভ দিয়াটো তেওঁৰ প্ৰধান এটা দায়িত্ব হিচাপে লৈছে। লোভ আৰু মিছা কথা, এই মিছাও যথেষ্ট মিছলীয়া মানুহ। মোৰ ক্ষেত্ৰত মই প্ৰমাণ পাইছোঁ। তেওঁ মোক ইমান ধুনীয়াকৈ কৈ মোৰ কিছু কথা উলিয়াই লৈছে। তেওঁ যে ইমান ছয়তান সেইটো জনা নাছিলোঁ, কাৰণ মই এগৰাকী বিধায়ক, তেওঁ মন্ত্ৰী। আমাৰ মাজতে যে এনেকুৱা চাতুৰামি কৰিব সেই কথাটো সপোনতো ভবা নাছিলোঁ। কিন্তু তেওঁ ইমান চাতুৰিৰে তেওঁৰ সৌহাৰ্দস্বৰূপ জয়ন্ত মল্ল বৰুৱাক টিকট দিয়াৰ কাৰণে মোক বিভিন্ন উপায়েৰে নলবাৰীৰ বিভিন্ন মানুহক যেনেধৰণে পাৰে তেনেধৰণে বশীভূত কৰি মোৰ পৰা আঁতৰত ৰাখিলে। মই আৰু এটা মোৰ নাম নক'ব লগা মানুহৰ কথাটো ক'ব বিচাৰিছোঁ, যিহেতু সাংবাদিকতাৰ লগত জড়িত আছে। প্ৰমোদ কলিতা, যিটো আজি প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বত আছে, তেখেত মোৰ ভাল বন্ধু আছিল, মোৰ হিতকাংক্ষী আছিল, মোৰ সহায়কাৰী আছিল। সেইজন মানুহকে এওঁলোকে হাত কৰি মানে তেওঁলোকৰ ফালে লৈ গ'ল। আৰু মই তেতিয়া খুব দুখ পাইছিলোঁ যে এনেকুৱা মানুহবোৰকো যেতিয়া ষড়যন্ত্ৰৰে এটা ঠেক গণ্ডিলৈ লৈ যায়, মানুহজনে বুজি পাওঁতে তেওঁ ওলাই আহিব নোৱাৰা এটা পজিশ্যন লৈ লয়। কাৰণ তেওঁলোক তাৰ পৰা ওলাই আহিব লগা হ'লে তেওঁলোকৰ হাতত ইতিমধ্যে বহুতো নথি পত্ৰ বা ফটো ভিডিঅ' এইবিলাক সংগ্ৰহ কৰি থয়, যাৰ ফলত সেই গেংটোৰ পৰা কোনেও ওলাই আহিব নোৱাৰে। তো এনেকুৱা এক অৱস্থাৰে সংঘই হওক, বিজেপি হওক, কিছুমান মানুহক তেওঁৰ ফলীয়া কৰি চৰকাৰটো তেওঁৰ মতে চলাইছে, আনকি দলটোকো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি দলত কোনো মুৰব্বী নোহোৱাৰ এক অৱস্থা অনাৰ ফলত মোৰ এই যিবিলাক মনত দুখ আছিল, মোৰ ওপৰত যিবিলাক অন্যায় হৈছিল, এই অন্যায় লিখিতভাৱে মৌখিকভাৱে কোৱাৰ উপৰিও লিখিতভাৱে দিয়াৰ পিছতো তেওঁলোকে কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা কৰিব নোৱাৰিলে। আৰু সেইকাৰণেহে মই যাতে মোৰ দৰে যি হেজাৰ কৰ্মী এই অসমত আছে তেওঁলোকৰ ক্ষেত্ৰতো এই অন্যায় নহয়, আৰু কোনেও যদি মুখ খুলি নকয় তেনেহ'লে এইখন অসমৰ বৃহৎ ক্ষতি হোৱাৰ আশংকাত মই এনেকুৱা এটা ব্যৱস্থা ল'লোঁ। এগৰাকী যুৱ সাংবাদিকে মোক সুধিছিল যে নৱপ্ৰজন্মক অৰ্থাৎ নতুন ভোটাৰক আপুনি কি আহ্বান জনাব। মই তেতিয়া কৈছিলোঁ, সেইটো এটা বাৰ্ণিং ইছ্যু আছিল সেই সময়ত, মই কৈছিলোঁ
যে ঘৰ গাঁও এখনত যদি এটা পৰিয়াল ধাৰৰ উপৰি ধাৰ কৰি থাকিব নোৱাৰে তেনেহ'লে ৰাজ্য এখন কেনেদৰে চলিব আমি কিছুদিন আগত পাইছিলে বাতৰি কাকত টিভিয়ে বাংলাদেশৰ কথা পাকিস্তানৰ কথা শ্ৰীলংকাৰ কথা সেই কেইখন ৰাষ্ট্ৰখন কিয় নাহিছে যে তেওঁলোকে কেৱল ধাৰৰ উপৰি ধাৰ কৰি আছে তো যদি ৰাষ্ট্ৰ এখন তেনেকুৱা অৱস্থালৈ যায় পৰিয়াল এটা যদি তেনেকুৱা অৱস্থালৈ যায় তেনেহ'লে ৰাজ্যখন চলিব কেনেদৰে কিন্তু তেওঁ অতি চতুৰ মানুহ বুলি মই আগতে কৈছোঁ চতুৰ হোৱাৰ কাৰণে তেওঁ জানেই যে হয়তো খুব বেছি মানুহ যদি জাগ্ৰত নহয় 10 বছৰ মই হ'ব পাৰিম মানুহ যদি অসমৰ ৰাইজ যদি জাগ্ৰত হয় 10 নহয় 26তে তেওঁ পদ এৰিব লাগিব কিন্তু সেইকাৰণে এই 5 বছৰতে যিমান পাৰে সিমান তেওঁ ধন সংগ্ৰহ কৰাৰ কাৰণে তেওঁ লাগি পৰিল আৰু সেই প্ৰক্ৰিয়াৰে যেতিয়া শাসন ব্যৱস্থা চলে আজি অসমৰ মানুহে সকলো জানে যোৱা পৰহি নেকি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক এজনে মানে এটা পোষ্ট দিছিল তেওঁ এক্স ষ্টেট প্ৰেচিডেণ্ট কেইজনলৈ আৰু তাত লিখিছিল যে আপোনালোক কিয় মৌন হৈ আছে ৰাজ্যৰ এনেকুৱা অৱস্থা দলৰ এনেকুৱা অৱস্থা আপোনালোকে সক্ৰিয় হওক থিয় হওক আৰু যিবোৰ অন্যায় হৈছে এই অন্যায়বোৰৰ আপোনালোকে মীমাংসা এটা কৰক সিমানটোৱে কৈছিল নেতৃত্বক গালি দিয়া নাছিল কিন্তু তেওঁকো এক্সপেল কৰিলে মই বিজেপিক বেয়া পোৱা নাই আপুনি শুনি আচৰিত হ'ব যে মই যি পথেৰে আহিছোঁ যদি মই আজি কংগ্ৰেছক যাওঁ ভুল কৰা বুলি হোৱা বুলি বহুতে কৈছে মোক আজিও এই আপোনালোক অহাৰ মুহূৰ্ততে এজনে ফোন কৰি আছিল যে আপুনি কংগ্ৰেছক যাব নোৱাৰে আপুনি তাত থাকিব নোৱাৰিব মই কংগ্ৰেছত যোৱা থাকিব পৰা সেই কথাটো চিন্তাই কৰা নাই ইয়াত মোক যেনেদৰে অপমান কৰা হৈছে তাত কিজানি তাত অলপমান মুক্তি পাওঁ আপোনালোকেতো দেখিছে নগাঁৱত কি হওক কোনজন প্ৰাৰ্থীক দিয়া হ'ল যিগৰাকী প্ৰাৰ্থীয়ে আমাৰ সংঘৰ এজন প্ৰচাৰকক মাৰিবলৈ অপহৰণ কৰি লৈ গৈছিল তেনেকুৱা ব্যক্তিক দিছে বা আমাৰ অইন ঠাইবিলাকতো বা যদি আপোনালোকে চাই তেনেহ'লে দেখিব যে আমাৰ বিৰোধৰ যোৰহাটত ৰাণা গোস্বামী বুলি এজন কংগ্ৰেছৰ দুৰ্ধৰ্ষ কৰ্মী তেওঁৰ ভাল ৰেকৰ্ড নাই সেইগৰাকী মানুহকো বিজেপিত আনি তেওঁক ৰাজ্যিক উপসভাপতিৰ পদৰ দায়িত্ব দিছে যে 2014 চনত বিশ্ব বৰেণ্য নেতা হিচাপে স্বীকৃতি পোৱা ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 7 লাখ ভোটৰ ব্যৱধানত জিকিছিল কিন্তু দ্বিতীয়বাৰ কিমান ভোটত জিকিছে সেই বাৰাণসীত 4.5 লাখ ভোটত জিকিছে এইবাৰ কিমানত জিকিল 1.5 লাখ ভোটত জিকিল গতিকে বিশ্ব বৰেণ্য নেতা হৈছে আমিও মানি আছিলোঁ সেইদিনালৈ কিন্তু সেইগৰাকী ব্যক্তি আপুনি জানি আচৰিত হ'ব সেই কথাটো কোৱা উচিত যে এজন সাংসদে এটা সমষ্টিত তেওঁৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে 5 কোটি টকা পায় অৰ্থাৎ 5 বছৰত 25 কোটি টকা পালে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে প্ৰধানমন্ত্ৰী হোৱা সুবাদত তেওঁ বাৰাণসী সমষ্টিত প্ৰায় 1000 কোটি টকা ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিছে এইটো উৎসাহজনক কথা আছিল তেওঁ 1000 কোটি টকা দিলে যেন কিমান দিছে প্ৰায় বুলি কৈছোঁ যে তেওঁ সিমান টকা দিলে কিন্তু টকাটো কোনে ক'ত কেনেদৰে খৰচ কৰিছে সেইটোতো প্ৰধানমন্ত্ৰী চোৱা নাই সেইটো দেখিছে ৰাইজে আপোনাৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন ভাল লিডাৰ হয়নে নহয় মোৰ মতে নহয় মই সেইটো ৰাজহুৱাভাৱে বহুবাৰে কৈছোঁ তেওঁ ৰাইজৰ প্ৰতিনিধি এতিয়াও হ'ব পৰা নাই কেইটামান আঁচনি দিলে ল'ৰা ছোৱালীবিলাকক কিবা প্ৰলোভন দেখুৱালে তেওঁ ভাল মানুহ হ'ব নোৱাৰে তেওঁ এটা যিকোনো এটা আঁচনিৰ পিছত তেওঁৰ এটা কু অভিসন্ধি লুকাই থাকে সেই কথাটো আপোনালোকে বিশেষকৈ বেছিকৈ মন দিয়াটো উচিত কাৰণ আমি দেখিছোঁ যে এতিয়া অলপতে এটা ঘোষণা কৰিছে কি ঘোষণা কৰিছে যে ছোৱালীবিলাকে যদি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লয় মাহেকত 1000 টকা পাব ডিগ্ৰীত এডমিশ্যন ল'লে 1250 টকা পাব আৰু সেই ছোৱালীজনী যদি মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন লয় 2500 টকা পাব কিয় এইটো কৰিলে যে এই ছোৱালীবিলাকক হাত কৰাটো সহজ আজিৰ তাৰিখত গোটেই দেশত দলৰ কেইগৰাকীমান নেতাই হিন্দু আৰু মুছলমান ভাগ ভাগ কৰি শাসনৰ কাৰণে ভোট লোৱাৰ ব্যৱস্থাটো হ'ল তেতিয়াৰ পৰাহে সমাজত বেছি উশৃংখলাটো হৈছে অসমত নিৰ্বাচনৰ সময়ত ভোটৰ বিভাজন কৰি দিয়ে কেনেদৰে
যে আজমলৰ লগত পেক আছে মুখ্যমন্ত্ৰী আজি অসমৰ সমগ্ৰ মানুহে জানে কিন্তু তেওঁকে চাৰিটা গালি পাৰি হিন্দুত্বৰ কথা কয় হিন্দু মানুহখিনিক একত্ৰিত কৰি বিজেপিৰ ফালে ভোট দিয়াৰ ব্যৱস্থা কৰে গতিকে এই ব্যৱস্থাটো কিন্তু এইবাৰ শেষ হ'ল কিয় আজমল হাৰিল এই মুখ্যমন্ত্ৰীৰ সান্দহ খোৱা মানে হিন্দু মুছলমান ভাগ কৰাৰ যিটো তেওঁৰ ইছ্যু আছিল সেইটো কিছু হ'লেও তাৰ প্ৰভাৱ কমিব কিন্তু তথাপিও তেওঁ নাও বুৰিলৈ টিঙৰ পৰা নোমা মানুহ নহয় সেইকাৰণে আৰু এতিয়া কৈছে 2041 চনত পুনৰ মুছলমানৰ ইয়াত শাসন হ'ব আগতে কৈছিল 35তে কিন্তু এতিয়া 5 বছৰ তেওঁ লৈ গ'ল আৰু 35ত নহয় এতিয়া 41ত বুলি কৈছে এইবিলাক কথা কৈ আমাৰ সহজ সৰল হিন্দু মানুহখিনিক মুছলমান বিদ্বেষী কৰিছে যে মিয়াৰ ভোট নালাগে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল লুঙি টুপিৰ ভোট নালাগে বুলি এগৰাকী মন্ত্ৰীয়ে কৈছিল এই যে নালাগে নালাগে বুলি কোৱাৰ পিছত তেওঁলোকৰ এনেকুৱা মান অভিমান নাই নেকি যে যাচি যাই ভোট দিব আৰু সেইকাৰণে হাৰিছে ধুবুৰীত মানে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী কংগ্ৰেছ জিকিছে বা ইউডিএফ যিটো বদৰুদ্দিন আজমল তেওঁ যে হাৰিছে এইবিলাক কাৰণতে আৰু ৰাইজেও জানিছে যে এওঁ মুছলমানৰ কথা কৈ হিমন্তৰ পৰা সুবিধাহে লৈ আছিল তো এই সমাজখনক ভাগ ভাগ কৰাৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটো এতিয়া প্ৰকট হৈছে কাৰণ তেওঁ সমাজখনক একত্ৰিত কৰি ৰাজনীতি কৰা নাই তেওঁ ভাগ ভাগ কৰি ৰাজনীতি কৰিছে ভাগ ভাগ কৰি ৰাজনীতি কৰা ডিভাইড এণ্ড ৰুল পলিচিটো ব্ৰিটিছসকলৰ আছিল আমি বেয়া কাৰণেতো তেওঁলোকক ইয়াৰ পৰা খেদিছোঁ নহয় জানো গতিকে ইয়াত বড়ো ৰাভাসকলৰ মাজত কাজিয়া লগাই দিছে আমাৰ বা কিছু জনগোষ্ঠীসকলৰ মাজত কাজিয়া লগাই দিছে বা তেওঁকো এটা কিবা উৎসাহ দিছে ইফালেও উৎসাহ দিছে দুইটাৰ মাজত কাজিয়া লাগি তেওঁ মাজতে শাসন চলাইছে তেওঁ স্থায়ীভাৱে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই তেওঁ কৰিছে কেৱল অস্থায়ীভাৱে ভাগ ভাগ কৰি গতিকে ভাগ ভাগ কৰি ৰাজনীতি কৰি শাসন চলাজনক ভাল নেতা বুলি ক'ব নোৱাৰি আৰু এটা আপোনাৰ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা হিন্দুত্ব হয় নেকি মই একেবাৰে সেইটো ভুৱা বুলি কওঁ তেওঁ হিন্দুত্ববাদী সেই সংগঠনৰ নেতাসকলক সন্তুষ্ট কৰাৰ কাৰণেহে তেওঁৰ হিন্দুত্ববাদ তেওঁ যদি প্ৰকৃত হিন্দু হ'লহেঁতেন হিন্দুত্ববাদী নেতা হ'লহেঁতেন তেনেহ'লে আজমলৰ অনুকৰণ আজমল আজি মুছলমান হয় মুছলমানৰ কাৰণে তেওঁ লাগি আছিল আৰু তেওঁলোকৰ হৈ কামো কৰিছে আজি মুছলমান ল'ৰা ছোৱালীক সুশিক্ষিত কৰাৰ কাৰণে তেওঁ হোজাইত এটা ছুপাৰ 40 ইনষ্টিটিউট খুলিছে য'ত 40 গৰাকীৰ মাত্ৰ 3জন বা 4জন মানুহে হিন্দু থাকে বাকী গোটেইখিনি মুছলমান তাত পঢ়ে তেওঁলোকক তাক যথেষ্ট সুবিধা দিছে আৰু যি 40জন পাছ কৰে বা তাৰ পৰা পাছ কৰে 3-4জন বা 2জনহে হিন্দু থাকে বাকী গোটেইখিনি মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালী পঢ়ে গতিকে তেওঁ ধৰ্মৰ কাৰণে যথেষ্ট কৰিছে কিন্তু তেওঁতকৈ বেছি পইচা থকাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাটো এইবিলাক একো কৰা নাই লাভ জেহাদ আজি শূন্য হ'ল আজি এগৰাকী সংঘৰ জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাই কৈছে যে লাভ জেহাদ আজি শূন্য হ'ল যিটো কথা কৈ আমাৰ অসংখ্য যুৱকক সেইটোৰ প্ৰতি প্ৰৰোচিত কৰিছিল আজি সেই লাভ জেহাদৰ কোনো মীমাংসাই নহ'ল আজিও সেই একেই ঘটনা চলি থাকিল তাৰ কোনো শাস্তিও নহ'ল গতিকে এই যে ভুৱা কিছুমান হিন্দুত্ববাদী কথা কৈ তেওঁ কেৱল ভোটৰ কাৰণে আৰু হিন্দুত্ববাদী সংগঠনৰ নেতৃত্বক সন্তুষ্ট কৰাৰ কাৰণেহে এইখিনি কৰে তেওঁ হিন্দুত্ববাদ তেওঁৰ মনতো নাই আৰু সেইটো কাৰ্যত তেওঁ এতিয়ালৈ কৰা দেখা নাই নহ'লে আমিনগাঁও নেকি তাত বিন্দিয়া এখন স্কুল ইণ্টাৰনেশ্যনেল স্কুল খুলিছে তো তাত এইটো অসমীয়া বা হিন্দু নামো নিদিলে বুজি পাইছেনে কথাটো গতিকে তেওঁ মানে এইটো ভুৱা হিন্দুত্ববাদী ৰূপেহে পৰিগণিত হৈছে আজি সেইটো তেওঁৰ ক্ষমতাৰ ভয়ত মানুহে কোৱা নাই কিন্তু মই আজি আপোনাক ক'লোঁ হয়তো 3 বছৰ বা 4 বছৰ পিছত দেখিব যে তেওঁক মানুহে কেনেদৰে পাহৰি পেলাইছে এইখন অসমত দপদপাই থকা এগৰাকী মুখ্যমন্ত্ৰী তেওঁ মুখেৰে এটা কয় আৰু কামেৰে এটা কয় তেওঁ প্ৰমূল্য ভিত্তিক ৰাজনীতিৰ আমি এগৰাকী কৰ্মী আছিলোঁ আমি সেইটোত প্ৰাধান্য দিছিলোঁ কিন্তু তেওঁলোকে সেইটো নাই এই যে হাজাৰ কোটি টকা ধাৰ কৰি আনিছে আনি একোটা বৃহৎ বৃহৎ প্ৰকল্প লৈছে এইটোত তেওঁৰ কেৱল কমিশ্যন লোৱাৰ কাৰণেহে
আৰু সেই কমিশ্যনৰ এই নেতাসকলক যাক যি লাগে যেতিয়ালৈকে তেতিয়া দিয়াৰ কাৰণে তেওঁলোকৰ মনে মনে আছে। গতিকে এই মানুহবোৰক অসমৰ ৰাইজে কিমান সোনকালে কিমান বদনামেৰে উপচাই পেলাই এই কথাটো ৩-৪ বছৰ পিছত গম পোৱা যাব। আপুনি RSSতো আছিলে, আপুনি বিজেপিতো আছিলে, এটা পাৰ্থক্যটো কি RSS আৰু বিজেপিৰ মাজত? RSS আৰু বিজেপিৰ পাৰ্থক্য আপুনি খুব বেছিকৈ ক'ব নোৱাৰে বহলাই, কিন্তু RSS হ'ল প্ৰধানত সংগঠক আৰু RSSৰ পৰা কিছুমানে বিজেপিলৈ পঠাই দিয়ে ৰাজনৈতিকভাৱে প্ৰশিক্ষিত হয় তেওঁলোকে শাসন কৰাৰ কাৰণে। সেইকাৰণে RSSৰ সকলো মানুহ কেৱল সংগঠনত থাকে আৰু এইটো তেতিয়ালৈ ঠিকেই আছিল আমাৰ অসমত, যেতিয়ালৈ ক্ষমতা অহা নাছিল। এই যেতিয়া বিজেপিৰ নেতৃত্বত ক্ষমতা আহিল, RSSৰ মুৰব্বী কেইজন এটা পাৱাৰফুল ব্যক্তিলৈ পৰিৱৰ্তিত হ'ল, তেতিয়াহে ইয়াৰ পৰিৱৰ্তন হ'ল। আৰু সেই সুযোগটো এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লৈছে। RSSৰ যিকেইগৰাকী মুৰব্বী তেওঁলোকক বিভিন্ন প্ৰক্ৰিয়াৰে হাত কৰি ল'লে, তেওঁলোকে তৰ্কিবই নোৱাৰিলে বা ধৰিবই নোৱাৰিলে এওঁলোকে কোন পথলৈ গুচি গ'ল। তেওঁলোকে এতিয়া ঘূৰি অহাটো টান। এই চতুৰ হিমন্ত বিশ্ব শৰ্মাই RSSৰ মুৰব্বী কেইগৰাকীক এনেকৈ হাত কৰি ল'লে যে তেওঁলোকেও বিজেপিৰ সেই ক্ষমতাৰ মহত সোমাল আৰু ক্ষমতাৰ মহত সোমোৱাৰ ফলত তেওঁলোকৰ যি এটা পদমৰ্যাদা আছে সেই কথাটো পাহৰি গ'ল, যাৰ ফলত আজি এটা সংঘ, আমি RSSক সংঘ বুলি কওঁ, সংঘ আৰু বিজেপিৰ এটা মাজত বৃহৎ শূন্যতা হ'ল। বিজেপিৰ ভিতৰতে ইণ্টাৰনেল কনফ্লিক্টটো বেছি নেকি? ইণ্টাৰনেল যিটো আপুনি ইউনিটি থকা নথকাৰ কথা সুধিছে, ইণ্টাৰনেল ইউনিটিটো আমাৰ চৰকাৰ নহালৈ আছিল, কিন্তু চৰকাৰ অহাৰ পিছত এইটো ভাগ ভাগ হোৱাৰ এটা দৃশ্য আমি দেখিবলৈ পাইছোঁ। আপুনি এটা কথা ক'লে যে জ্যেষ্ঠ নেতাবোৰক তেনেকৈ ৰেচপেক্ট দিয়া নাযায়, বা সেইটো আপুনি কি ক'বলৈ বিচাৰে? কি ৰেচপেক্ট নিদিয়ে নেকি? ডেফিনেটলি নিদিয়ে। এতিয়া তাৰমানে কি হৈছে, কেনেদৰে মানুহক অপমান কৰিব পাৰে জ্যেষ্ঠসকলক সেইটো চাই। কাৰণ মই থাকিলে তেওঁলোকৰ এটা অসুবিধা, সেইকাৰণে মোক আঁতৰ কৰি তেওঁলোকে নিষ্কণ্টক হ'ব বিচাৰে। আৰু সেইটো অকল মই যে কৰিছোঁ সেইটো নহয়, মোকে কৰিছে সেইটো নহয়। আগতে এইটো নাছিল। আগতে জ্যেষ্ঠজনক আগত বহিব দিয়া হৈছিল, জ্যেষ্ঠজনক কথা কোৱাৰ সুযোগ দিয়া হৈছিল, কিন্তু সেই ব্যৱস্থা এতিয়া কাৰ্যনিৰ্বাহ সভাতো নহয় বা অইন ঠাইতো নহয়। এতিয়া আগতে মানে ইমিডিয়েট যি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয়, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট 3জন তাত থাকিব লাগে, তেওঁলোকৰ কথা শুনিব লাগে, কিন্তু এতিয়া সেইবিলাক ব্যৱস্থা নাই। মানে মন্ত্ৰীয়ে যাক ভাল পায় তেওঁলোককহে জিলা সভাপতি বা ৰাজ্যিকৰ দায়িত্ব দিয়ে। গতিকে তেনেকুৱা হোৱাৰ কাৰণে আমাৰ ইয়াত জ্যেষ্ঠসকল অসন্মানিত হোৱা বুলি এতিয়া সকলোৱে ভাবিছে। মই এতিয়া কেইজনমান নেতাৰ নাম ল'ম, সেই নাম লওঁতে আপুনি দুষাৰমান আপুনি তেওঁলোকৰ কথা ক'ব। যেনে অমিত শ্বাহ। আজিৰ তাৰিখত অমিত শ্বাহ আমাৰ কাৰণে এটা দুৰ্ভাগ্য। স্বাধীন ভাৰতৰ এনে এগৰাকী কোনো গৃহমন্ত্ৰী নাপালোঁ যিয়ে আহি অসমত মাটি বাগান কিনিছে। আৰু অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লাগি তেওঁৰ পুতেকক ইয়াত চাহ বাগান মাটি কিনি বা ব্যৱসায় কৰাৰ কাৰণে উৎসাহ যোগাইছে। এনেকুৱা গৃহমন্ত্ৰী আমাৰ দুৰ্ভাগ্যৰ কাৰণেহে পাইছোঁ, তাকো বিজেপি চৰকাৰত। গতিকে তেওঁক মই এগৰাকী অৰ্থলোভী আৰু কুশাসক হিচাপে মই মন্তব্য দিব বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ বিষয়ে কৈছোঁ, তেওঁ ভাল লিডাৰ নহয়। তেওঁ ভাগ ডিভাইড এণ্ড ৰুলেৰে তেওঁ শাসনভাৰ চলাই তেওঁৰ অৰ্থনৈতিক সাম্ৰাজ্যখন আকৌ প্ৰসাৰিত কৰিব বিচাৰে। মোদীজী প্ৰাথমিক অৱস্থাত ভালেই আছিল, কিন্তু শেষলৈও তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থত অমিত শ্বাহক গোটেই জাপি দিয়াৰ ফলশ্ৰুতিত আজি আমাৰ দলৰ এই অৱস্থা। সৰ্বানন্দ সোণোৱাল এগৰাকী সাধু পুৰুষ। মই নিজে তেওঁৰ লগত বহুদিন আছোঁ। তেওঁ সাধু পুৰুষ, কিন্তু তেওঁ সকলো ঈশ্বৰৰ ওপৰত এৰি দিয়ে। আমাৰ এনেকুৱা অৱস্থাত তেখেতৰ ওচৰতো নিবেদন কৰিছিলোঁ
যে আপুনি আমাৰ হৈ মাত মাতক, অসমৰ ৰাইজে আপোনাক ভাল পাব। কিন্তু তেখেতে বিতৰ্কিত সমস্যাত সোমাবলৈ টান পোৱাৰ কাৰণে এইজনেও হিমন্ত বিশ্ব শৰ্মায়ো এটা সুবিধা ল'লে আৰু অসমতো তেখেতৰ এইটো কাৰণতে লাহে লাহে তেখেতৰ সমৰ্থকৰ সংখ্যা কমি আহিব। ঠিক আছে, তে আপোনাক মই আৰু এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ কি আপুনি গৌৰৱ গগৈৰ বিষয়ে কি ক'ব বিচাৰে? গৌৰৱ গগৈৰ বিষয়ে মই ক'বলৈ গ'লে তেওঁ এগৰাকী ভাল ৰাজনীতিবিদ। কিয়নো তেওঁ দেখুৱাই দিছে যে ৰাজনীতি ভাল পথেৰেও কৰিব পাৰি, যিটো পথেৰে আমি আহিছোঁ। কাৰণ যোৱাটো নিৰ্বাচনত দেখিছে যে তেওঁৰ বিৰুদ্ধে আমাৰ অসম চৰকাৰৰ গোটেই মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীকে ধৰি, মুখ্যমন্ত্ৰী বোলে সেইটো সমষ্টিত 20খন সভা কৰিছে, 20 নে 21 তেনেকুৱা সভা কৰিছে। আৰু এগৰাকী মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীৰ সৌহাৰ্দস্বৰূপ মন্ত্ৰীয়ে তাত এমাহ আগৰ পৰা তাত বাহৰ পাতি আছিল আৰু আমাৰ নলবাৰী মন্ত্ৰীগৰাকীও গৈছিল। আৰু সেই একালৰ এইকেইজন মুখ্যমন্ত্ৰীৰ সৌহাৰ্দস্বৰূপ এই মন্ত্ৰীবিলাকৰ একালৰ তেওঁলোকৰ গুৰু আছিল সেই গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ। তেওঁলোকৰ লগতে এওঁলোক আছিল। কিন্তু সেই তৰুণ গগৈৰ ল'ৰাগৰাকীক এনেকুৱা মানসিক চাপ দিয়াৰ বাবে এনেকুৱা কথা কৈছিল যিটোত সাধাৰণ মানুহ তিষ্ঠি থকাটো টান। কিন্তু তেওঁ এই গোটেইবিলাক তেওঁলোকৰ কূট কৌশলবিলাক হেলা ৰঙে অতি সহজভাৱে তেওঁৰ সৰলতাৰে মানুহক অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। গতিকে সৰলতাৰে অন্তৰ জয় কৰিব পৰা ব্যক্তিজনহে প্ৰকৃত ৰাজনীতিবিদ। এওঁলোক প্ৰকৃত ৰাজনীতিবিদ নহয়, মই সেইকাৰণে তেওঁলোক ভাল লিডাৰ নহয় বুলি কৈছোঁ। গতিকে ভাল লিডাৰ এজন আমাৰ অসমত লাগে। আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল, খুব ধন্যবাদ আমাক আপোনাৰ সময় দিয়াৰ কাৰণে। হয়, ময়ো ধন্যবাদ দিছোঁ যে মোৰ দৰে এগৰাকী সাধাৰণ কৰ্মীৰ মনৰ অসন্তুষ্টিখিনি জনোৱাৰ কাৰণে আপোনালোকে ইয়ালৈ আহিছে। সেইখিনি সুখ আপুনি দিয়াৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছোঁ মই। নমস্কাৰ।